এইটো সবতছে ইম্পৰ্টেণ্ট আপোনালোকে যোনটো একুপ্ৰেছাৰ বুলি ক'লে চবে এইটোৱে কয় হাতত প্ৰেছাৰ দিয়াটো একুপ্ৰেছাৰ বা ভৰিত প্ৰেছাৰ দিয়া এইটো এটা পাৰ্ট হয় এইটো কয় ৰিফ্লেক্সোলজি যোনটো হাতৰ আমাৰ বডিৰ পাৰ্টসমূহ ৰিফ্লেক্ট কৰি আছে আপোনালোকে চাব পাৰিব যে আমাৰ হাতৰ দেখিছে ওকে চাব এই হাতৰ ওপৰৰ পাৰ্টটো কোৱা হয় ব্ৰেইন তাৰ তলত আমাৰ গ্লেণ্ডসমূহ আছে পিটুইটাৰী গ্লেণ্ড পেনিয়েল গ্লেণ্ড নেক পাৰ্ট থাইৰয়েড যিসকলৰ থাইৰয়েড বা নেক ৰিলেটেড প্ৰব্লেম ফেচ কৰি আছে তেখেতসকলে এইখিনি পাৰ্টত অংকত প্ৰেছ কৰিব লাগে একুৰেটলি চাৰ্ভাইকেল ৰিলেটেড প্ৰব্লেম যিসকলৰ চাৰ্ভাইকেলৰ প্ৰব্লেম আছে তেখেতসকলে ক'ত প্ৰেছ কৰিব সঠিক আগৰ পাৰ্টত ছাইডৰ পাৰ্টত অ'কে যিসকলৰ স্পাইনেল কৰ্ডৰ ৰিলেটেড প্ৰব্লেম আছে স্পাইনৰ ৰিলেটেড প্ৰব্লেম থাকিলে এই ছাইডৰ পৰা তলৰ অংকত বেক ৰিলেটেড প্ৰব্লেম বেক অ'কে মেক্সিমাম আমি দেখা পোৱা যায় যে চুগাৰৰ প্ৰব্লেম থাকে কিডনিৰ প্ৰব্লেম থাকে ইনজেষ্টাইন গেছৰ প্ৰব্লেম হজম শক্তি কম হয় এইবিলাকত আমি ৰাতিপুৱা উঠি যদি আমি প্ৰেছ কৰা যায় একুৰেটলি কেনেকৈ কৰিব লাগে আমি আমাৰ ৱৰ্কশ্বপত আপোনাক বুজাম দেখাম ঠিক আছে স্প্লিন কেনেকৈ আছে তো স্প্লিনত আমি প্ৰেছ কৰিলে আমাৰ লাভালাভ আছে কিছুমানৰ চকুৰ ৰিলেটেড প্ৰব্লেম থাকে তো চকুত আমি প্ৰেছ কৰিব পৰা যায় ঠিক আছে লাংছৰ ৰিলেটেড কিছুমানৰ প্ৰব্লেম থাকে লাংছত আমি একুৰেটলি প্ৰেছ কৰিব পৰা যায় কাণৰ ৰিলেটেড প্ৰব্লেম ENT প্ৰব্লেম যিসকলৰ আছে তেখেতসকলে এইখিনি অংকত প্ৰেছ কৰিলে ভাল হ'ব যিমান মেণ্টেল টেনশ্যন হওক চাইনাছ ৰিলেটেড প্ৰব্লেম হওক কোল্ড কাফ মেমৰি ৰিলেটেড প্ৰব্লেম হ'লে হাতৰ বুঢ়া আঙুলিৰ পৰা লৈ পেলাই আমাৰ গোটেইখিনি আঙুলিৰ মূৰলৈ আমি একুৰেটলি প্ৰেছ কৰি পেলাই গৈ থাকিব পাৰোঁ ক্ৰমে তাৰপিছত চল্জাৰ ৰিলেটেড প্ৰব্লেম আজিকালি দেখা পোৱা যায় ফ্ৰজেন চল্জাৰ কম্পিউটাৰ বহি কাম কৰাৰ ফলত তেখেতসকলে এইটো প্ৰেছ কৰিব পাৰে হিপ বা নি পইণ্ট যিসকলৰ আঁঠুৰ বিষ হয় চিৰিত উঠিবৰ কাৰণে প্ৰব্লেম হৈ আছে বা ক'ৰবাত খোজকাঢ়িব যাবলৈ প্ৰব্লেম হৈ আছে নি ৰিলেটেড আজিকালি বহুত প্ৰব্লেম দেখা পোৱা যায় এই আমাৰ ক্লিনিকত বহুত পেচেণ্ট আহি আছে তেখেতসকলৰ নিৰ প্ৰব্লেম আছে কিয় কি এটা মুভমেণ্ট কম হোৱাৰ ফলতো হয় কিছুমান তো এইবিলাক আপুনি প্ৰেক্টিছ কৰিব পাৰে ইউৰিনাৰী ব্লাডাৰ্ছ যিসকলৰ প্ৰব্লেম আছে ৰেক্টামছ ৰিলেটেড প্ৰব্লেম আছে এইখিনি অংকৰ হাতৰ তলৰ অংশত অ'কে আমি এটা বস্তু চাব লাগিব যে আমাৰ বডিক যদি দুটা পাৰ্ট কৰি দিওঁ লেফ্ট ছাইডৰ হ'লে আমাৰ লেফ্ট হেণ্ড ৰাইট ছাইডৰ হ'লে ৰাইট হেণ্ড এই দুটা হাতক মিলাই দিলেহে আমাৰ পুৰা প্ৰপাৰ বডি এটা ফৰ্মেশ্যন হ'ব বা ৰিফ্লেক্ট হ'ব অ'কে লেফ্ট ছাইডে কি আছে হাৰ্ট আছে হাৰ্টৰ আমাৰ ইয়াতে হাৰ্ট দেখা পাব আপুনি ঠিক আছে এইটো আকৌ ৰাইট হেণ্ডৰ আপুনি দেখা নাপায় হাৰ্ট অ'কে মনত ৰাখিব লেফ্ট হেণ্ডতে হাৰ্ট দেখা পাব ৰাইট হেণ্ডৰ হাৰ্ট দেখা নাপাব তো এইবিলাক ৰিফ্লেক্স পইণ্টছসমূহ আছে য'ত আপোনাৰ ইয়াতে এপেণ্ডিক্স আছে ঠিক আছে ৰাইট হেণ্ডৰ কাণ চকু কেইটা আছে আমাৰ দুটা চকু আছে সেইকাৰণে দুটা ছাইডতে আছে কাণ দুটা ছাইডত আছে অ'কে লিভাৰ এটা ছাইডত থাকে ষ্টমাক দুটা ছাইডতে থাকে গল ব্লাডাৰ ইনটেষ্টাইন কলন চল্জাৰ জইণ্ট দুটা তো এইবিলাক আটাইখিনি একুপ্ৰেছাৰ পইণ্টছৰ ৰিফ্লেক্সোলজিত আমি পোৱা যায় ঠিক আছে এইটো আমাৰ হাতৰ হ'ল ঠিক তেনেকৈ আমাৰ ভৰিৰো আছে ফুটৰো আছে এইটো আমি চাম